অহা 26 মে'ৰ পৰা অসমত কিবা এটা ডাঙৰ সলনি হ'বলৈ গৈ আছে আপুনি জানেনে হয় অসম চৰকাৰে ৰাজ্যত ইউনিফৰ্ম সিভিল কোড চমুকৈ UCC আইনখন কাৰ্যকৰী কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে কিন্তু এই আইনখন আসলতে কি ইয়াৰ দ্বাৰা আপোনাৰ বা মোৰ জীৱনত কি প্ৰভাৱ পৰিব বৰ্তমান আমাৰ দেশত অপৰাধমূলক গোচৰ বা ক্ৰিমিনেল ল সকলো ধৰ্মৰ বাবে একে চুৰি কৰিলে বা কাৰোবাক আঘাত কৰিলে হিন্দু মুছলিম খ্ৰীষ্টান সকলোৰে একে শাস্তি হয় কিন্তু বিয়া বিবাহ বিচ্ছেদ সম্পত্তিৰ অধিকাৰ আৰু সন্তান তুলি লোৱা আদি বিষয়বোৰত প্ৰতিটো ধৰ্মৰে নিজা নিজা পাৰ্চনেল ল বা নিয়ম আছে UCC কাৰ্যকৰী হলে ধৰ্ম নিৰ্বিশেষে সমগ্ৰ অসমৰ সকলো নাগৰিকৰে বাবে এই পাৰিবাৰিক নিয়মবোৰ একে হৈ পৰিব এই আইনখন আহিলে মূল তিনিটা ডাঙৰ সলনি দেখিবলৈ পোৱা যাব প্ৰথম সলনি বহু বিবাহ সম্পূৰ্ণ বন্ধ হ'ব যিকোনো ধৰ্মৰে মানুহে জীৱিত অৱস্থাত দ্বিতীয় বিবাহ কৰিব নোৱাৰিব দ্বিতীয় সলনি ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স সকলো ধৰ্মতে 18 বছৰ হ'ব লাগিব ইয়াৰ কম বয়সত কৰা বিয়া অবৈধ হ'ব তৃতীয় সলনি পুত্ৰ সন্তানৰ দৰে কন্যা সন্তানেও পিতৃ মাতৃৰ সম্পত্তিত সমান অধিকাৰ লাভ কৰিব বিবাহ বিচ্ছেদৰ নিয়মবোৰো সকলোৰে বাবে একে হ'ব পৰিব এতিয়া আপোনাৰ মতামতৰ পাল আপোনাৰ মতে অসমত সকলো ধৰ্মৰে বাবে একে পাৰিবাৰিক আইন থকাটো উচিত নে ইয়াৰ প্ৰয়োজন নাই আপোনাৰ যুক্তিপূৰ্ণ মতামত তলৰ কমেন্ট বক্সত নিশ্চয় জনাব তথ্যটো দৰকাৰী বুলি ভাবিলে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ